নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়াৰে পৰা গিৰিয়েকে ঘৈণীয়েকক পইচা দিব নোৱাৰিব, সিদ্ধা কথা। নতুনকৈ এটা নিয়ম ওলাইছে, গিৰিয়েকে ঘৈণীয়েকক পইচা দিব নোৱাৰিব, গিৰিয়েকে ঘৈণীয়েকক পইচা দিলেই এতিয়াৰে পৰা ফাইন ভৰিব লাগিব, টেক্স ভৰিব লাগিব বুলি জনাইছে। নতুন এটা নিয়ম আহি গৈছে। তো মতাবিলাকে হয়তো ভাল পাইছে, মাইকীবিলাকে হয়তো বেয়া পাইছে। মতাবিলাকে ভাল পাইছে যে বিন্দাছ এতিয়া পইচা মোৰ হাততে থাকিব, মোৰ মানুহজনীক দিয়াৰ দৰকাৰ নাই। আৰু ঘৈণীয়েকে ভাবিছে যে চালা কি নিয়ম বনাই দিছে, যা মইতো ল'মেই পইচা। তো বৰ্তমান নতুনকৈ এটা নিয়ম ওলাইছে, সেই নিয়মটোনো কি? বিৰাটেই গুৰুত্বপূৰ্ণ নিয়ম, সম্পূৰ্ণকৈ চাব। এটা ভাল নিয়ম, অকণমান কমেডি কৰিলোঁ, সেইটো পাছৰ কথা, কিন্তু ভাল এটা আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা নিয়ম ওলাইছে। তো ভিডিঅ'টো শেষলৈকে চাব। তো মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। তো আপুনি আপোনাৰ মানুহজনীক কেতিয়াবা 10 টকা, কেতিয়াবা 20 টকা, কেতিয়াবা 100 টকা, কেতিয়াবা 200 টকা, কেতিয়াবা 500, কেতিয়াবা 1000 সেইটো দিছে, সেইটো বেলেগ কথা, আপোনালোকে দিব পাৰিব, কোনো প্ৰব্লেম নাই। সেয়া ৰাষ্ট্ৰপতিয়েও দিব, সেয়া প্ৰধানমন্ত্ৰীয়েও দিব, সেয়া মুখ্যমন্ত্ৰীয়েও দিব, প্ৰত্যেকেই দিব, সেইটোত কোনো প্ৰব্লেম নাই। আপোনালোকে 500, 1000 টকা মানুহজনীক দিব পাৰে। কিন্তু কথাটো হৈ গ'ল, যদিহে মানুহজনীক একেবাৰতে আপোনালোকে 20,000 টকাতকৈ বেছি টকা দিয়ে, তেন্তে সেই পইচা আপোনালোকে NEFT নতুবা RTGSৰ জৰিয়তে দিব লাগিব বুলি কৈছে। মানে ডাইৰেক্টলি নগদ ধন 20,000 টকা আপোনালোকে আপোনালোকৰ মানুহজনীক দিব নোৱাৰিব। এতিয়া আপোনালোকে হয়তো ক'ব যে মই 20,000 টকা দিম, যে চৰকাৰে কেনেকৈ গম পাব মই 20,000 টকা দিলোঁ বুলি? চাব, আপোনাৰ মানুহজনীৰ কোনো ধৰণৰ উপাৰ্জন নাই। মানুহজনীক আপোনালোকে ডাইৰেক্টলি 20,000 টকা এটা কেছ দি দিলে। মানুহজনীয়ে কি কৰিলে, সেই 20,000 টকাটো নি বেংকৰ একাউণ্টত জমা কৰিলে, বা মানুহজনীয়ে সেই 20,000 টকাটো ক'ৰবাত যেনিবা ইনভেষ্ট কৰিলে। এতিয়া বেংকেতো গম পাব বা চৰকাৰে গম পাব যে এই মানুহজনীয়ে 20,000 টকা এটা ক'ৰবাত ইনভেষ্ট কৰিছে, তো এই 20,000 টকাটো পালে ক'ৰ পৰা? তেতিয়া আপুনি ফাণ্ডত পৰি যাব। আৰু কি হয়, এই টেক্স বস্তুটো এনেকুৱা ধৰণৰ, যেতিয়া আপোনাৰ হিষ্ট্ৰী নাচায় তো আপুনি বাচি থাকিব। যেতিয়া আপুনি আপোনাৰ হিষ্ট্ৰীটো চাবলৈ ল'ব, তেতিয়া এটা এটা পইণ্ট চাব, আৰু তেতিয়া আপুনি ফচি যাব। এই যিবিলাক যে আপোনাৰ ইনকম টেক্সৰ কবলত পৰে ডাঙৰ ডাঙৰ বিজনেছমেনবিলাক, তো তেওঁলোকো তেনেকুৱা ধৰণৰ। তো তেওঁলোকে যেতিয়ালৈকে বাচি আছে তো বাচি আছে, যদি কেনেবাকৈ পৰি যায় ফাণ্ডত, তো তেওঁলোকৰ একদম এটা এটা এডাল এডাল নোমৰলৈকে মানে খুচৰিব, আৰু তেতিয়া ফচি যায় তেওঁলোকে। ঠিক তেনেকুৱা ধৰণৰ কথা, যে 20,000 টকা যদি আপোনালোকে একেলগতে দিয়ে মানুহজনীক, তো সেইটো অনলাইনৰ মাধ্যমত আপোনালোকে ট্ৰান্সফাৰ কৰি দিব লাগিব। আৰু মানুহজনীয়ে যদি সেই 20,000 টকাটো ক'ৰবাত গৈ ইনভেষ্ট কৰে, আৰু তাৰ পৰা যদি পইচা উপাৰ্জন হয়, তেন্তে টেক্স ভৰিব লাগিব বুলি জনাইছে। ভৰিবতো লাগিবই, কাৰণ সেই পইচাৰ উপাৰ্জনটো আপোনাৰ হয়। বহু ধনী ব্যক্তিয়ে কি কৰে, নিজৰ ইনকম টেক্স বচাবৰ কাৰণে ঘৈণীৰ নামত কি কৰে, বিভিন্ন ধৰণৰ বিজনেছ খোলে, ঘৈণীৰ নামত খোলে, ল'ৰা ছোৱালীৰ নামত খোলে, আমুকৰ নামত খোলে, তামুকৰ নামত খোলে। উপাৰ্জন কিন্তু ক'ৰ পৰা আহে? কেৱল উপাৰ্জন আহে মানুহটোৰ জৰিয়তে। এতিয়া সেইকাৰণে কি কৰি দিছে, মানুহটোৱে ইনকম টেক্স ভৰিবই লাগিব, বিজনেছ দৰকাৰ হ'লে যাৰ নামতেই নাথাকক কিয়। তো বন্ধু বান্ধৱীসকল, নতুনকৈ এইটো নিয়ম ওলাইছে। তো আপোনালোকে 10-20 টকা দিব পাৰিব, সেইটো প্ৰব্লেম নাই, আপুনিও ল'ব পাৰিব, টেনশ্যন নাই। কিন্তু 20,000 টকাৰ ওপৰত হ'লে আপোনালোকে অনলাইন ট্ৰান্সফাৰ কৰিব। তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' আমি কিছু ধন্যবাদ। জয় অসম।